স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ' হ'ব আসাম জেনেৰেল নলেজৰ পাৰ্ট 3 ভিডিঅ'। ইতিমধ্যে আমি দুটা পাৰ্ট আলোচনা কৰিলোঁ। যদি ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন লিংকত ভিডিঅ'খিনি লিংক দিয়া থাকিব, তাৰ পৰা গৈ আপোনালোকে গৈ চাব পাৰিব। এই ভিডিঅ'টোত আমি আলোচনা কৰিম 20+ ইম্পৰ্টেণ্ট আসাম জিকেৰ কুৱেশ্যন। সেয়েহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব আহোম ৰাজ্যই প্ৰথমবাৰ আক্ৰমণ কৰা দিল্লীৰ সম্ৰাট কোন আছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মহম্মদ বখতিয়াৰ খিলজী। মহম্মদ বখতিয়াৰ খিলজীয়ে আছিল আহোম ৰাজ্য আক্ৰমণ কৰা প্ৰথমগৰাকী দিল্লীৰ সম্ৰাট। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া সাহিত্যত কাক বনফুলৰ কবি বুলি জনা যায়? ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক অসমীয়া সাহিত্যত বনফুলৰ কবি বুলি জনা যায়। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব চুকাফাই কোন বছৰত অসমৰ ভিতৰলৈ আহে, অৰ্থাৎ অসমলৈ আহিছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1228 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1228 চনত চুকাফা অসমলৈ আহিছিল আৰু 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব কামাখ্যা মন্দিৰ গঠন বা নৱগঠন কোন আহোম ৰজাই কৰিছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই কামাখ্যা মন্দিৰ গঠন কৰিছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব কোনজনক অসমীয়া সাহিত্যৰ প্ৰথম ঔপন্যাসিক বুলি গণ্য কৰা হয়? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক প্ৰথম অসমীয়া ঔপন্যাসিক বুলি জনা যায়। তেখেতৰ প্ৰথম উপন্যাসখন হ'ল মিৰি জীয়ৰী। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1671 চনত। 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব মাধৱদেৱে শংকৰদেৱক যেতিয়া সাক্ষাৎ কৰে সেই স্থানটো ক'ত আছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, বেলাশৰী। বেলাশৰীত প্ৰথম শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল আৰু এই মিলনক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিল। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব অসমত প্ৰথম সংবাদপত্ৰ অৰুণোদয় কোন বছৰত প্ৰকাশ হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1846 চনত। 1846 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ পাইছিল। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব অৰুণোদয় পত্ৰিকাখনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নাথান ব্ৰাউন। নাথান ব্ৰাউন আছিল অৰুণোদয় পত্ৰিকাখনৰ প্ৰথম সম্পাদক আৰু এইখন প্ৰকাশ পাইছিল 1846 চনত। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম ইংগো বাৰ্মা যুদ্ধৰ সময়ত কাছাৰৰ ৰজা কোন আছিল? ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গোবিন্দ সিংহ। গোবিন্দ সিংহ আছিল প্ৰথম ইংগো বাৰ্মাৰ সময়ত কছাৰীসকলৰ ৰজা। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব চিংফৌসকলৰ মুখিয়ালজনক অৰ্থাৎ মুৰব্বীজনক কি বুলি জনা গৈছিল? ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, গাম। চিংফৌসকলৰ মুখিয়ালজনক গাম বুলি জনা গৈছিল। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱৰ দিনত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শিৱসিংহৰ দিনত। শিৱসিংহৰ দিনত শিৱসিংহৰ দ্বিতীয়া পত্নী অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব শিৱদৌল কিমান খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল? অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1734 খ্ৰীষ্টাব্দত। 1734 খ্ৰীষ্টাব্দত শিৱদৌল নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব ৰাইন' লেণ্ড বুলি অসমৰ কোনখন ঠাইক জনা যায়? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অসমৰ ৰাইন' লেণ্ড বুলি জনা যায়।
আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ 90% এশিঙীয়া গড় ইয়াত পোৱা যায় বাবে সেয়েহে ইয়াত ৰাইন' লেণ্ড বুলি কোৱা হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব ৰৰৈয়া আভ্যন্তৰীণ বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি যোৰহাট। যোৰহাটত ৰৰৈয়া আভ্যন্তৰীণ বিমানবন্দৰখন অৱস্থিত। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব অসম সাহিত্য সভাৰ প্ৰতীকটো কিমান চনত গ্ৰহণ কৰা হৈছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1960 চনৰ 28 অক্টোবৰত। 1960 চনৰ 28 অক্টোবৰত অসম সাহিত্য সভাৰ প্ৰতীকটো গ্ৰহণ কৰা হয়। যুগল দাসে এই প্ৰতীকটো অংকন কৰিছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনে ৰচনা কৰিছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো ৰচনা কৰিছিল। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী জোনাকী কাকতত প্ৰথম প্ৰকাশ পায়। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব ফুৰালুং পূজা কোন জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আহোম। আহোমসকলে ফুৰালুং পূজা নামৰ এবিধ পূজা প্ৰতি বছৰে পালন কৰে। ইয়াৰ উপৰিও আহোমসকলে মেদা মেহফিল উৎসৱো পালন কৰে। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব শিল্পী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 17 জানুৱাৰী। প্ৰতি বছৰে 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয়। এতিয়ালৈকে আমাৰ এই পাৰ্ট 3 ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20টা কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি কেনেকুৱা পালে কমেণ্ট কৰি জনাওক। আৰু যদি কুৱেশ্যনখিনিত কিবা ভুল হৈ থাকে সেইখিনিও কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। যদি কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে নোট ডাউন কৰি যাব। আজিৰ আমাৰ কুৱেশ্যনটো হৈ যাব অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্ট কৰি জনাওক। আৰু নহ'লে ডেছক্ৰিপশ্যনত আমাৰ এই কুৱেশ্যন এনচাৰটো দিয়া থাকিব, তাৰ পৰা গৈও আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।